কৃত্ৰিম বানৰ মাজতে মহানগৰীৰ হাতীগাঁৱত অঘটন পানীত ডুব গ'ল এখন সুইফট ডিজায়াৰ সৰুধৰ গগৈ পথত সংঘটিত হৈছে এই ঘটনা আপোনালোকক আমি সেই দৃশ্য দেখুৱাইছো যে দৃশ্য কেমেৰাত বন্দী হৈ ৰৈছে আৰু কালিৰ দিনটোত এই দৃশ্য বিশেষকৈ ভাইৰেল হৈ পৰাও দেখিবলৈ পোৱা গৈছিল আমি পুনৰবাৰ উল্লেখ কৰিছো এই হাতীগাঁৱৰ দৃশ্য বাহনখনৰ চালকজনে জলমগ্ন পথেৰে গৈ থাকোতেই ভুলবশতঃ নলাত সোমাই পৰে কথম্পি বাহনৰ পৰা ওলাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় চালকজনে উল্লেখ্য যে অঞ্চলটোত কৃত্ৰিম বানৰ বাবে পথ আৰু নলা একাকাৰ হৈ পৰিছে যাৰ বাবে এতিয়া চালকসকল অসুবিধাৰ সন্মুখীন হৈছে সোমবাৰে যে মুখলধাৰ বৰষুণ আহিছিল মুখলধাৰ বৰষুণৰ পাছত এক অবৰণীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল গুৱাহাটী মহানগৰখনত আৰু কালিৰ দিনটোতো এনেদৰে দেখিবলৈ পোৱা গ'ল পানী আৰু পানী হাতীগাঁৱত বিশেষকৈ আৰু হাতীগাঁৱত এনেকুৱা ধৰণৰ এক বিশেষ দৃশ্য দেখিবলৈ পোৱা গৈছে যি দৃশ্য ভাইৰেল হৈ পৰিছে পানীত এনেদৰে ডুব গৈছে এখন সুইফট ডিজায়াৰ সৰুধৰ গগৈ পথত এই ঘটনা সংঘটিত হৈছে তাৰ পৰা মানে গাড়ীখন মই সেইফালেও মই নিজে লৈ আহিলোঁ ঠেলি লৈ আহিছোঁ মানে পানী সোমা নাছিলে তো ইয়াতে আহি দেখা পালোঁ মানে এইটো নালা হয় তো সেইফালে ৰিটাৰ্ণ চাব মানে ল'ব বিচাৰিছিলোঁ অকলে আছোঁতো তো মানে কি হ'ল পানী সোমাই গ'ল ল'ব নোৱাৰিলোঁ আৰু অকলে 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 ভিতৰতে আছিলে গাড়ীখন পৰোতে মই হয় ভিতৰতে মানে কোনখিনিলৈকে এইখিনিলৈকে ৰাস্তা আছে মানে নহয় সেইটো বাৰু মই আহিছোঁ সেইটো বাৰু মানে সেইফালে এটা গলি আছে ন মই এইটো গলি মানে ভালদৰে মানে ইমান এটা চিন নাপাওঁ মানে এইটো গলি বুলি মই সোমাই দিছিলোঁ নাই 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 তেতিয়া মানে মই ওলাইছোঁ মানে মই আধাত ওলাই কেন্তে মই ক'ৰ পৰা আহি আছিল আপুনি মই এইটো জালুকবাৰী চাইডৰ পৰা এইটো ৰাস্তাত ফুল পানী আছে মই মানে শ্বৰ্টকাট লৈছিলোঁ মানে পানী কম থকা বুলি মই ভাবিছিলোঁ এইটো ৰাস্তা হয় তো মই গাড়ীখন ভৰাই দিলোঁ মানে গ্লাছ খোলা আছিলে আৰু চৰি গ্লাছটো মাৰা আছিলে মানে বাইদেউ এজনী মাতিছিলে মোক